জীৱনৰ যি গতি সেই গতিত কিন্তু এইবাৰ দেখিবলৈ পোৱা যাব বিশেষ ভূমিকা নতুন এটা চৰিত্ৰ নগাঁও সদৰ বটদ্ৰৱা সমষ্টিৰ বিধায়ক উপসভাপতি ডাঙৰীয়াক দেখিবলৈ পোৱা যাব আৰু সেয়া হৈছে অভিনয় কৰা আজি প্ৰথমবাৰ ভাওনা কৰিব ওলাইছোঁ বালিপথ আৰু ৰাৱণৰ পুত্ৰ ইন্দ্ৰজী পৰ্বত। গতিকে সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ। কহালী গাঁৱত আছোঁ বৰ্তমান বৰনামঘৰ তাত আজিখন ভাওনা তাতে ভাওটো মই ল'ব বিচাৰিছোঁ। প্ৰথমবাৰ মই পুনৰবাৰ কৈছোঁ যে আজিলৈকে ভাওনা কৰি পোৱা নাছিলোঁ আৰু যেতিয়া ৰাইজে আজি যেতিয়া দিনৰ ভাগত আহিছিলোঁ ৰাইজে অনুৰোধ কৰিলে ৰাইজৰ অনুৰোধৰ প্ৰতি সন্মান জনাই আজি প্ৰথমবাৰ ভাওনা কৰিম। যিহেতু স্থানীয় বিধায়ক হিচাপে ৰাইজে বিচাৰিছে ভাওনা কৰাটো সকলোৱে খুব আগ্ৰহেৰে বাট চাই আছে। কি কৰিব পৰা নাজানো কাৰণ অলপো অখৰা কৰা নাইকিয়া। গতিকে সকলোৱে যেতিয়া আমি সহায় সহযোগিতাত নিশ্চয় আমি কিবা এটা হয়তো ৰাইজক আমি কৰি দেখাব পাৰিম। মই ভাওনা প্ৰথমবাৰ কৰিছোঁ আৰু আমি সকলোৱে অতি গৌৰৱ অনুভৱ কৰোঁ যেন গুৰুজনাৰ জন্মস্থান নগাঁও বটদ্ৰৱা আৰু নগাঁও বটদ্ৰৱাবাসী মই ৰাইজে এইবাৰ প্ৰথমবাৰৰ কাৰণে বিধায়ক হৈছোঁ আৰু নগাঁও বটদ্ৰৱা যদিও মোৰ 3বাৰৰ বিধায়ক নগাঁও বটদ্ৰৱাৰ নতুন সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক। গতিকে ইয়াত গুৰুজনে শ্ৰীনযাত্ৰাৰ দ্বাৰা অংকীয়া প্ৰথম আৰম্ভ কৰিছিলে। গতিকে ইয়াৰ ভাওনাৰ এটা সুন্দৰ পৰিৱেশ আছে। ব্ৰজাৱলী ভাষাতে ইয়াৰ সুন্দৰকৈ ভাওনা হয় আৰু উঠি অহা প্ৰজন্মই এই ভাওনাৰ বিষয়ে বা তেওঁলোকে এই ভাওনাত অভিনয় কৰাটো খুবেই দৰকাৰ। গতিকে মই সকলোকে আহ্বান কৰিছোঁ যে ভাওনাৰ যি তাৎপৰ্য তাত সকলোৰে বুজাটো উচিত আৰু এটা সুন্দৰ পৰিৱেশত আজি মই ভাওনা কৰিব ওলাইছোঁ।